Good morning everyone. 6:30 বজাই নাই 6:30 বজাই নাই আৰু অলমোস্ট মই মোৰ মানে 70% অফ দা ৱৰ্ক কৰি পেলাই শেষে কৰিলোঁ দিনটোৰ মানে দিনটোলে মই আজৰি আৰু এতিয়াই অলমোস্ট আৰু কিবা কিবি দুটামান কাম আছে সেইকেইটা কৰাৰ পিছত মানে মোৰ দিনটোৰ যিমানখিনি টাস্ক আছিলে সেইটো কৰা হৈ গ'ল তাৰপিছত আকৌ মোৰ ক্লাছ যদি থাকে মই যদি কাৰোবাক ক্লাছ দিব লগা হয় তেতিয়াহ'লে মানে সেইটো মই বহুত মোৰ কামটোক মানে মই বহুত হোলিষ্টিক এটা ৱেট ভাবো য'ত মানে মোৰ কামটো কাম নিচিনা নালাগে এইটো এনেকুৱা লাগে মানে মই কাৰোবাক মানে সাৰ্ভিস দিছো যিটো মানে বহুত হোলিষ্টিক হয় মানে যিটো মানে মোৰ মনৰ পৰা আহে আৰু সেইটো কৰোতে মানে মোৰ কাম নিচিনা নালাগে একচুয়ালি মই সেইটো এনজয় কৰো মানে সাৰ্ভ কৰিছো কাৰোবাক একদম মনৰ পৰা সাৰ্ভ কৰিছো যাতে তেওঁৰ বেষ্ট অফ দা বেষ্ট হ'ব পাৰে ন তো হেতু কাৰণে মানে বহুত এটা মানে ভাল এম্বিয়েন্স বনাই থৈছো মোৰ ব্ৰেইনত যিটোৰ কাৰণে মোৰ লাইফটো একচুয়ালি মানে মই সৰ্টেড আউট বুলি ভাবিছো এতিয়াই কাৰণ মোৰ লাইফটো আৰু বহুত দীঘল মই জানো কিন্তু মানে বহুতবোৰ বস্তু এতিয়া মানে সৰ্ট আউট কৰি থৈছো মোৰ ব্ৰেইনত বিশেষকে তো হেতু কাৰণে মানে ইজি হয় বস্তুবোৰ বহুত ইজি হয় মই মানে এক্স্যাক্টলি চাব পাৰো যে মানে মোৰ কোনটো জায়গাত কোট কি কাম কৰিব লগা আছে মই চাব পাৰো আৰু হেতু হলে মানে তেতিয়া হলে মানুহে লাইফত গ্ৰো কৰিবলৈ বহুত বেছি হেৰি নালাগে কি বুলি কয় এফৰ্ট দিব নালাগে বুলি মই ভাবো আৰু কেনেকে কৰো একচুয়ালি মই বস্তুবোৰ মই হেতুকে অলপ আজি ডিসকাস কৰিম হা ঠিক আছে তো একচুয়ালি আমাৰ লাইফত চাৰিটা মেইন পার্সপেক্টিভ থাকে ন চাৰিটা মেইন দিশ থাকে বুলি ক'ব লাগিব তো প্ৰথমটো হৈছে হেলথ মই প্ৰথম হেলথটো মই ভাল কৰিবই লাগিব যদি মোৰ হেলথটো ভাল নাথাকে তেতিয়া হলে মানে মই একোৱে লাইফত একোৱে মানে এনজয়টো বাদেই দিছো মানে নৰ্মেল লাইফটো জিয়াই থাকিবলৈও বহুত মানে কিচকিচ কৰিব লাগে আৰু যদি কোনোবাই মানে এনি টাইম বিখত ভুগি আছে বা কিবা প্ৰবলেম এটা হৈ আছে এনি টাইম মানে লাইফত হেতু মানে ডেইলি স্ট্ৰাগল হয় মানে কিন্তু হেতু যদি নরমালি একসেপ্ট কৰি লৈছে তেতিয়া হলে হেতু নরমাল হবই নোৱাৰে তাৰমানে কেতিয়াও হ'ব নোৱাৰে কাৰণ কেলে যদি কাৰোবাৰ এনি টাইম ককালে বিষাই আছে কাৰোবাৰ এনি টাইম মাথা বিষ হৈ থাকে কাৰোবাৰ ডায়াবেটিস আছে প্ৰেসাৰ আছে বা থাইৰয়েড আছে বা যিকোনো তেনেকুৱা ধৰণৰ যেটো মানে আমি নরমালাইজ কৰি লৈছো আজিকালি লাইফষ্টাইলত তো হেতু একচুয়ালি নরমালাইজ নহয় মানে এটা আজি ভুগি আছো নহয় হেতু যেতিয়া 2 3 4 বছৰ 5 বছৰ 6 বছৰ কন্টিনিউ হৈ গৈ থাকিব নহয় হেতু ডাঙৰ এটা ৰূপ লবগে গৈ পেলাই তো হেতু কাৰণে কেতিয়াও হেলথটো প্ৰায়োৰিটাইজ নকৰাকে একো কৰিবই নালাগে তাৰমানে আজিকালি তাৰপিছত সেকেন্ডটো আহিছে ওয়েলথ আজিকালি মানুহে পইচাটো ইমান ডাঙৰ কৰি লৈছে এনেকুৱাকে ভাবে যেন পইচা থাকিলে মানুহে সুখী হ'ব পাৰে সব কৰিব পাৰে নো ডাউট পইচা একো বস্তুৱে ৰিপ্লেস কৰিব নোৱাৰে কাৰণ কেলে আজি যদি হস্পিটেলত কাৰবাক এডমিট কৰিব লাগে ইমাৰ্জেন্সিত ভৰাব লাগে তেতিয়াও যদি পইচাটো দিব নোৱাৰে টাইমলি লাগিলে মানুহজন মৰি যাওক তেতিয়াও মানে কোনেও সেকেন্ড থট নিদিয়ে এটা মই হেতু মানিছো মানি বহুত এটা ইম্পৰ্টেন্ট টুল হয় কিন্তু মানিটোৱে সব নহয় হেতু মনত ৰাখিব লাগিব যদি মোৰ হেল্থটো নাই তেতিয়া হলে মই মানিটো এনজয় কৰিব নোৱাৰো আৰু প্লাস মোৰ যদি মানি আছে হেল্থ আছে কিন্তু টাইম নাই মোৰ ওচৰত তেতিয়া হলেও মই মানিটো এনজয় কৰিব নোৱাৰো হয় না মানে মই অকল বেলেগৰ কাৰণে কৰি আছো মানে মোৰ নিজৰ কাৰণে টাইমে নাই তো তেতিয়া হলে মই মানিটো এনজয় কেনেকে কৰিম হেতু লাইফ নহয় যদি মই কামে কৰি আছো কিন্তু একো ফুৰিব নাই পৰা একো ফ্যামিলিক টাইম দিব পৰা নাই নিজৰ কাৰণে টাইম নাই নিজৰ মেন্টালি অলপ মানে পিস নাই তেতিয়া হলে মানে হেতু কামে নহয় একচুয়ালি ক'ব গলে আৰু তাৰ পৰা অহা পইচাখিনিও মানে মোৰ ফ্ৰীডম নহয় মানে মোৰ সেন্স অফ ফ্ৰীডম তাত কটুৱে নাই তো সেই কাৰণে হে পইচাখিনি পইচা নহয় একচুয়ালি হেতু এটা মানে মোৰ গুটে লাইফটো মানে মই ট্ৰেড কৰিছো বিহাফ অফ দ্যাট মানি ন তো সেই কাৰণে মানে মোৰ টাইম গৈছে মোৰ ৰিলেশনশিপ গৈছে মোৰ হেল্থটো গৈছে মেন্টাল পিস গৈছে তো সেই কাৰণে তাৰ বদলি যদি মই এগালমান পইচা আনিছো জমা কৰিছো তেতিয়া হলে হেতু মোৰ নিচিনা মূৰ্খ আৰু কোনো নাই এই পৃথিৱীখনত কাৰণ কেলে পইচা ইজ নট ইকুৱেল টু মাই লাইফ ন তো হেতু কাৰণে হেতু এটা এস্পেক্ট হয় তাৰপিছত টাইম কলো যদি মোৰ ওচৰত টাইম নাথাকে হেতু কলো তাৰপিছত ৰিলেশনশিপ মানুহে ইমানটা গুৰুত্ব নিদিয়ে ভাবে যে পইচা হলে তেতিয়া হলে মানুহ থাকিবই
পইচা হলে যদি মানুহ থাকে তেতিয়াহলে এইখিনি হৈছে আটাইতকৈ মানে চিপ মেণ্টেলিটিৰ মানুহ কাৰণ কেলে সিহঁতি আপোনাৰ পইচাটো দেখি পেলাই আহিছে আপোনাৰ যিটো কোৱালিটি হেতুৰ কাৰণে অহা নাই মানে কাৰণ আজিকালি ল'ৰাবিলাকে বিশেষকে মানে হেতু কনসেপ্ট কৈছো একচুয়ালি ল'ৰাবিলাকক বা ছোৱালীবিলাকক কিবা এটা বুলি জাজ কৰিব যোৱা নাই কিন্তু ম্যাক্সিমাম মানে সোসাইটিত এটো থট প্ৰসেস যে লৰাটো যদি মানে বহুত পইচা থাকে তেতিয়া হলে মানে ছোৱালী মানে ঝাক মাৰি পেলাই আহিব হা কিন্তু ছোৱালী বিলাকেও আজিকালি নিজৰ ভৰিত নিজে থিয় দিয়ে নিজৰ কাম নিজে কৰিব বিচাৰে ওয়েস্টাৰ্ণ কান্ট্ৰিজত হেতু আগতে আছিল কিন্তু আজিকালি সব জায়গাতে হেতু ফলো হৈছে যে মানে ছোৱালী বিলাকে নিজৰ ভৰিত নিজে থিয় আৰু যিজনী ছোৱালী মেন্টালি ষ্টেবল হয় যিজনীয়ে একচুয়ালি ওয়ার্ড বুজি পায় লৰাটোৰ ওয়ার্ড বুজি পায় মানে এটা মানুহৰ হিউম্যান বিইঙৰ লৰাৰ বুলি নাই কোৱা মই এটা হিউম্যান বিইঙৰ যদি ওয়ার্ডটো বুজি পায় নহয় তেতিয়াহলে তাই কেতিয়া পইচাটো চাই পেলাই হে লৰাটোৰ প্ৰতি এট্ৰাক্টেড নহয় তাই হে মানুহটোৰ কোৱালিটিখিনি কি ক্যাৰেক্টাৰিষ্টিক্স আছে হিউম্যান বিইং হিচাপে মানুহটো কিমান হাম্বল হয় কেনেকে বেলেগক ট্ৰিট কৰে নিজৰ ডিসিশন মেকিং কেপাসিটি কিমান যাতে আমি কৰবাত নহয় কৰবাত এটাই চাও যে আমাৰ ফিউচাৰটো কেনেকুৱা হ'ব যেতিয়া মোৰ লৰা ছোৱালী হ'ব মোৰ ফ্যামিলি হ'ব তেতিয়া হেতু লিড কৰিব পৰা কেপাসিটি আছে নে নাই মানুহটোৰ আমি হেতুৱে চাও যদি বেমাৰী হয় অকল বেমাৰে হৈ আছে তেতিয়াহলে কোনোবাই ছোৱালীয়ে কেতিয়াও ভাল নাপায় কিন্তু একচুয়ালি যদি মানে মানুহটো বহুত ভাল হয় কিন্তু মানে সব ফালৰ পৰা ভাল কিন্তু তথাপিতো যদি বেমাৰ হৈছে মাৰাত্মক কিবা এটা বেমাৰ হৈছে এক্সিডেন্ট হৈছে এটা ভৰি হাত ছিগি গৈছে কিন্তু তথাপিতো হে মানুহজনী ষ্টেণ্ড বাই থাকিব হে ছোৱালীজনী ষ্টেণ্ড বাই থাকিব whether she is married or not to him ঠিক আছে তো হেকাৰণে তো রিলেশনশিপ মানে এটো নহয় যে মানে পয়সা ইজ ইকুয়াল টু রিলেশনশিপ গুড রিলেশনশিপ নহয় তো তাতো মানে রিলেশনশিপৰ কনসেপ্টটো বহুত বেলেগ হয় নে নহয় তো হেকাৰণে ইমানবোৰ যে এসপেক্ট থাকে এবিলাক কোনটো এটা মেইন এসপেক্টত গৈ পেলাই লক খাইগে যেটো যদি আমি ডেভেলপ কৰিবলৈ শিকি লও তেতিয়াহলে বাকিবোৰ মানে অটোমেটিকলি হেবু গ্ৰো কৰিব আৰু হেতু হৈছে সেলফ মই নিজক যিমান ওয়াৰ্ডি কৰিব পাৰিম যিমান মোৰ ব্ৰেইনটোৰ শাৰ্পনেস থাকিব যিমান মোৰ নিজৰ ভ্যালুজ থাকিব নিজৰ মানে কিছুমান গোল থাকিব এচিভমেন্টৰ কাৰণে লাইফত মোৰ যিমান মানে এটা মেন্টালিটি ষ্টেবল মেন্টালিটি থাকিব যিমান মই গ্ৰাউন্ডেড হৈ থাকিম হেখিনি গুটেখিনি বস্তু মোৰ ডিপেন্ড কৰিব মোৰ ৰিলেশনশিপ কেনেকুৱা হ'ব মোৰ আৰ্নিং কেনেকুৱা হ'ব মোৰ ওয়াৰ্ড কেনেকুৱা হ'ব মই ৰেসপেক্ট সোসাইটিৰ পৰা মই খুজি ল'ব লগা হৈছে নে মানুহে মোক অটোমেটিকলি ৰেসপেক্ট কৰে মোৰ টাইম মই কেনেকে মেনেজ কৰিছো হেতু মোৰ মেনেজমেন্টৰ ওপৰত কাম কৰিব লাগিব তো পইচা মই কেনেকে মেনেজ কৰো তো হেবোৰ গুটেবোৰ যদি মই ভালকে চালি জাৰি চাও নহয় তেতিয়া হলে গৈ পেলাই মানে লাষ্টত এটাই থাকেগে মই যদি মোৰ ওপৰত কাম কৰো তেতিয়া হলে তাৰমানে মোৰ লাইফত সববোৰ ফ্লাৰিশ কৰিব হয় নে নহয় তো হেতু কাৰণ কেলে মোৰ লাইফত জিয়ে হৈছে আজি মোৰ লাইফত যদি ফাইনান্সিয়াল কন্ডিশন মোৰ বহুত বেয়া নহয় তেতিয়া হলে তাৰ এটাই মেইন ৰিজন যেটো টাইমত মোৰ পইচা আছিলে বা নাছিলেও যেটো টাইমত মই একচুয়ালি পইচাৰ মূল্যটো বুজি পাব লাগিছিলে ওয়ার্ডটো বুজি পাব লাগিছিলে যে মানি ম্যাটাৰ্স মানিয়ে হসকে মানে কিবা এটা নহয় কিবা এটা ধৰণৰ লাইফত বহুত ইম্পৰ্টেন্ট ৰোল প্লে কৰে আৰু হেতু কাৰণে মই একো ডিসিশন নললো বা বুজি নাপালো যে এটো টাইমত এটো ডিসিশন লব লাগে কিবা এটা নিজৰ কাৰণে কৰিব লাগে বা বহুত পইচা আছিলে কিন্তু ম্যাক্সিমাম এতিয়া এটা হেৰি আছে এটা নহয় মানে বহুতবোৰ এনেকুৱা হেৰি ৰিসাৰ্চ কৰা হৈছে যত মানে মানুহ বিলাকে লটাৰী জিকে যে বহুত কোটি টকা লটাৰী জিকে যেনেকে কোন বনেগা কৰ'ৰপতিত 7 কোটি টকা যিজন মানুহে জিকিছে হেজন মানুহো গৈ পেলাই 3-4 বছৰত গৈ পেলাই আকৌ হে যেটো পজিশনত আছিলে হেতু পজিশনলৈকে আকৌ ঘূৰি যায় মানে 80% মানুহে মানে হে যিমান পইচা ঘটে লটাৰীত কোটিপতি হৈ যায় বিলিয়নাৰ হৈ যায় মিলিয়নাৰ হৈ যায় হে মানুহটো আকৌ মানে at some point of life ঘূৰি পেলাই আকৌ একেটা পজিশনলৈকে গুচি যায় কেলে হয় কাৰণ কেলে হে পইচাটো কেনেকে মেনেজ কৰিব লাগে কেনেকে ইনভেস্ট কৰিব লাগে কেনেকে একচুয়ালি হে বস্তুটো পাই গল কিন্তু তাৰ কেপেবিলিটি নাই তাৰ মানে যেটো মানে হেৰি থাকিব লাগে ওয়াৰ্ডটো থাকিব লাগে ওয়াৰ্ডটো বুজি পাবলৈ নিজেও তো ওয়াৰ্ডি হ'ব লাগিব হে নিজৰ ওয়াৰ্ডিনেছটো নাই তো হে কাৰণে পইচাটোৰ একচুয়ালি মূল্যটোৱে বুজি নাপালে কেনেকে
ইস্তেমাল কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে সেইটোৱে নাজানিলো তাৰমানে তো সেইকাৰণে এতিয়া মোক যদি বহুত ডাঙৰ হাইফাই গাড়ী এখন দি দিয়ে ডাঙৰ মানে কি আৰু হাইফাই গাড়ী এখন দি দিয়ে ফেৰাৰী এখন কিন্তু মই চলাবই নাজানো তেতিয়াহ'লে মোক গিফ্ট কৰি কিবা লাভ আছে জানো একো লাভ নাই এখন মই কি কৰিম মই আকৌ বিকি দিম নহ'লে কাৰোবাক দি দিম বা কিবা এটা এনেকুৱা কৰিম য'ত মানে মই মানিটো লৈ ল'ম কাৰণ কেলে মোৰ মানিটো দৰকাৰ মই মানিটো পাৰিম এনেকুৱা নিচিনা লাগে ন কিন্তু একচুৱেলি মই যদি আজি কাৰোবাৰ ইয়াত পইচাৰ অভাৱ হৈ আছে আপুনি যদি ভাবিছে যে মোৰ লাইফত পইচা হ'লে মই চব কৰি ল'ম তেনেকুৱা যদি ভাবিছে তেতিয়াহ'লে মই যদি আপোনাক আজি 5 কোটি টকা দি দিওঁ নহয় আপুনি সেই 5 কোটি টকাটো কেনেকৈ মেনেজ কৰিব আপুনি সেইটো নোৱাৰে মই আপোনাক গ্যাৰেণ্টি দি ক'ব পাৰিম যে আপুনি কেতিয়াও সেই 5 কোটি টকাটো মেনেজ কৰিব নোৱাৰিব কেলে নোৱাৰিব তাৰ এটাই কাৰণ হৈছে কাৰণ আপুনি নেজানে হেতু কেনেকৈ কৰিব লাগিব আপুনি কেতিয়াও ভাবাই না মই যে 5 কোটি টকাৰ কেপেবল হয় বা আহিলে মানে মই কি কৰিম আপুনি লাইফত সদায় মানে আমি জেনাৰেলি আমি হিউম্যান বিইং মানে মিডল ক্লাস বিশেষকৈ কেনেকৈ ভাবো যে মানে মোৰ এইখিনি ৰিকুৱাৰমেন্ট আছে তো এইখিনি যদি মই পুৰা কৰি লওঁ তেতিয়াহ'লে মানে মোৰ হৈ যাব মানে টালি টুনি চলি থাকিব লাগে তেনেকুৱা এটা মেন্টেলিটি ন মানে মোৰ এটো আছে তো মই হেতু কাৰণে হিমানখিনি পইচা লাগে মোৰ হেখিনি হলে মানে হৈ যাব তাতকে বেছি ডাঙৰকে আমি আৰু একো নাভাবো এটা মানে তো সেইকাৰণে তাতকে বেছি ডাঙৰ পইচা নাহেও কেতিয়াও আমাৰ ওচৰলে আৰু যদি বাই চান্স আছে তো তেতিয়াহলে হেতু কন্ডিশন হয়গে তাৰমানে যে আমি হেৰুৱাই দিও পইচাটো তো আমাৰ মাইন্ডসেটটো মানে হেতু লেভেলৰ নহয় তাৰমানে ঠিক আছে তাৰ পিছত এতিয়া লাইফত ইন জেনাৰেল আমি কেনেকৈ লাইফটো একসেপ্ট কৰি লওঁ এতিয়া আমি সৰু হওঁতে বা স্কুলত পঢ়োতে বা ডাঙৰ কলেজত পঢ়োতে যেতিয়া আমি ভাবো যে মানে লাইফত এইটো কৰিম এইটো থাকিব মইতো এইটো কেতিয়াও মানে এনেকুৱা লাইফ মানে মই লিড নকৰোৱে কেতিয়াও মই এনেকুৱা লাইফ ষ্টাইল জীয়াই নাথাকোৱে মোক ৰিলেশনশ্বিপ লাগিব এনেকুৱা হাই ফাই মানে মইতো এনেকুৱা ফকতীয়া ল'ৰা কেতিয়াও ভালে নাপাওঁ বা ছোৱালী এনেকুৱা এইটো কেটেগৰীৰ মানে ছোৱালী মোক নালাগে মানে কিন্তু যেতিয়া লাহে লাহে আমি মানে ৰিয়েলিটি ফেস কৰি থাকো যেতিয়া লাইফত আগবাঢ়ি থাকো তেতিয়া কি হয় একসেপ্টেন্স আহি যায় আমি মানে একসেপ্ট কৰি লওঁ যে বস্তুবোৰ এটো এনেকুৱাই হয় এটো মানে হ'ব আৰু লাইফটো এনেকুৱাই হয় সবৰে এনেকুৱাই লাইফ হেতু হৈছে এভাৰেজ মেন্টালিটি আমি এভাৰেজত থাকি যাওঁ মানে নিজৰ লাইফটোক মানে এভাৰেজ হিচাপতে একসেপ্ট কৰি লওঁ তো সেই একসেপ্টেন্সটো মই এনেকুৱা কোৱা নাই যে লাইফত একো একসেপ্ট কৰিব নালাগে নহয় কিন্তু এটা ওপেন মাইন্ডসেট ৰাখি পেলাই গ্ৰোথৰ কথা ভাবিব লাগে য'ত মানে মই অকল যিবোৰ মোৰ ৰিকুৱাৰমেন্ট আছে অকল মই ৰিকুৱাৰমেন্টছত নিডছ বিলাকত মানে মই লাগি পেলাই মানে মোৰ জীৱনটো ৱেষ্ট নকৰো মানে মই মানে ডাঙৰকে কিবা এটা ভাবিম য'ত মানে মই মোৰ লাইফটো মানে ডাঙৰ এটা পাৰ্সপেক্টিভ লৈ পেলাই চাইছো কাৰণ লাইফ এটাই পাইছো ইয়াৰ পিছত মই আকৌ আহিম নে নাহিম বা হেতু আহিলোৱে জানিবা মই আকৌ জনম ললো জানিবা নেক্সট জনম লৈ আহিলো কিন্তু মোৰ মনত থাকিব জানো মই যে এটো মোৰ জুৱা জনমত মোৰ বাকি থাকি গৈছিলে তো হেতু কাৰণে এটো জন্মত মই ফুলফিল কৰিম তেনেকুৱা নহয় ন আৰু হয় যদিও নেজানো কিন্তু এটো লাইফ তো এটাই পাইছো তো সেইকাৰণে এটো লাইফ ম্যাক্স অফ দা ম্যাক্স কেনেকে ভাল কৰিম কেনেকে কিমান ডাঙৰকে নিজকে চাব পাৰিম কেনেকে নিজকে বেষ্ট অফ দা বেষ্ট ভাৰ্জন বনাই তুলিব পাৰিম তো হেখিনি ভাবিবলে আমি নোৱাৰোগে কাৰণ আমি সৰু বস্তুবোৰ টাৰ্গেট কৰি আছো সদায় গোটেই লাইফটো আমি সৰু বস্তুবোৰ টাৰ্গেট কৰি থাকিলে মোৰ ওচৰত যদি এতিয়া সৰু এগাল টাৰ্গেট থাকে তেতিয়াহ'লে মোৰ দূৰত যিটো ডাঙৰ টাৰ্গেট আছে মই হেতু কেনেকে দেখিম মই নেদেখিমেই হয়নে নহয় তো সেইকাৰণে ডাঙৰ এটা মাইন্ডসেট আনিবলে ডাঙৰ এটা পাৰ্সপেক্টিভ লবলে নিজৰ সেলফৰ ওপৰত কাম কৰিব লাগিব নিজে ভিজনাৰী হ'ব লাগিব যে একচুয়ালি মোৰ গোলটো কি মই অকল এইবোৰ খোৱা কামুৰাতে মই যে লাগি আছো মানে মই এইবোৰ খোৱা কামুৰা যদি মই যেনেকে যোৱা 5 বছৰ মই আছিলো এতিয়া মোৰ লাইফষ্টাইল এটো 5 বছৰৰ মানে ফলটো মই এনেকে পাইছো তো এতিয়াৰ পৰা নেক্সট 5 বছৰ মোৰ ফলটো কেনেকুৱা হ'ব যদি মই এনেকেই থাকো এক্স্যাক্টলি সেম হ'ব যদি মই চেঞ্জ হও তেতিয়াহলে মোৰ নেক্সট 5 বছৰৰ পিছত মই বহুত ডাঙৰ কিবা এটা ৰিজাল্ট দেখিব পাৰো বহুত ভাল কিবা এটা মানে গ্ৰ্যান্ড কিবা এটা মানে আউটকাম আহিব পাৰে কিন্তু মই হেতু ভাবিবই পৰা নাই কাৰণ কেলে মই যদি আজিৰ দিনটোত মই কাইলে কি কৰিম
এইটো মাহত কি কৰিম, অকল মানে কি লাগে অকল মই সেইখিনি খোৱা কামত যদি লাগি আছো, তেতিয়াহ'লে তাৰমানে মই 5 বছৰ পিছৰ কথা মই ভবা নাই তাৰমানে, হয় নে নহয়? মই অকল আজিৰ দিনটোত কি লাগে, কাইলৈৰ দিনটোত কি লাগে, এইটো মাহত কি মোৰ টাৰ্গেট আছে, সেইখিনি মই ভাবি থাকোঁতে তেতিয়াহ'লে মই পৰা নাই। তো সেইকাৰণে ভিজনেৰী হ'বলৈ শিকিব লাগিব। নিজৰ লাইফটো কেনেকৈ মই লিড কৰিম, কেনেকৈ মোৰ লাইফত কি থাকিব লাগিব, মই কেনেকৈ বিচাৰোঁ, ফাইনেন্সিয়েল কণ্ডিশ্যন মোৰ কেনেকুৱা হ'ব লাগিব, ৰিলেশ্যনশ্বিপ মোৰ কেনেকুৱা হ'ব লাগিব, টাইম মোৰ ইমান থাকিব লাগিব যাতে মানে মই ফুৰিব পাৰোঁ, নিজৰ হবিজবোৰ মানে মই এণ্টাৰটেইন কৰিব পাৰোঁ নিজকে। তাৰপিছত আকৌ হেল্থটো মোৰ মানে বহুত ফিট এণ্ড ফাইন হ'ব লাগিব, যাতে মই এনি টাইম এনাৰ্জেটিক ফিল কৰোঁ, যিকোনো য'তে যাওঁ মই 100% মোৰ দিব পাৰোঁ, মোৰ কামত হওক, মোৰ হবিত হওক, বা য'তেই গৈছোঁ মানে মোৰ 100% তাত থাকিব লাগিব, ইমানেই এনাৰ্জেটিক মানে। তো সেইবোৰ চব মানে অট'মেটিকলি মানে চেঞ্জ কৰিবলৈ চাব লাগিব। মই ভিজনেৰী হ'লে মানে তেতিয়া মই সেইখিনি গোটেইখিনি চেঞ্জ কৰিব পাৰোঁ। আৰু মানে সেইখিনি গোটেইখিনি চেঞ্জ কৰিছোঁ মানে কি, পাৰ্চনেল ৰিয়েলিটি, মোৰ যিটো পাৰ্চনেলিটি, যিটো মোৰ পাৰ্চনেল ৰিয়েলিটি হয়, মই সেইটো গোটেইটোৱে চেঞ্জ কৰিলোঁ মানে। এতিয়া মই এটা কাহিনী কওঁ দেই। জাপানত এটা হেৰি আছে, বহুত ডাঙৰ বিজনেছ আছে বুলি ক'ব লাগিব, য'ত মানে জাপানিজ মানুহবিলাকৰ মানে কাৰণে মানে হেৰি অনাৰ, প্ৰাইড, সেলফ ৰেসপেক্ট এইবিলাক মানে বহুত ডাঙৰ, মানে তেওঁলোকে সেইটো বস্তু ইয়াত ৰাখে মানে। তো সেই বস্তুটো যেতিয়া নহয়গে, কিবা মানে এনেকুৱা লাইফত ফেইলিয়াৰ হেৰি হ'ল, মানে ফেইলিয়াৰ ফেচ কৰিলে বা ডিভোৰ্চ হ'ল, যিটোৱে মানে তেওঁলোকক আনি দিছে গিল্ট, শ্বেম, সেইবোৰ যেতিয়া আনি দিয়ে নহয়, তেতিয়া তেওঁলোকে মানে কি কৰে, এনেকুৱা কোম্পানীজ আছে যিবিলাকৰ লগত কণ্টেক্ট কৰিলে তেওঁলোকে মানে বেলেগ এখন কাণ্ট্ৰিত তেওঁলোকক জব ৰিক্ৰুট কৰে, থাকিবলৈ, খাবলৈ মেলিবলৈ, মানে চব আইডেণ্টিটিবিলাক লিক নোহোৱাকৈ মানে চব ফেচিলিটিবোৰ দিয়ে। তো তেওঁলোকে মানে কাকো নোকোৱাকৈ, মানে নেইবাৰ্ছ, ফেমিলি মেম্বাৰ যদি থাকে, নিজৰ একদম ক্ল'জ কেইটামান যদি লৈ পেলাই যায় তেতিয়া বেলেগ কথা, কিন্তু মানে যাক বিচাৰে মানে সেইকেইটা মানুহ লৈ পেলাই, যদি কেতিয়াবা বিচাৰে যে কোনো নেলাগে অকলে যাম, তেতিয়াহ'লে অকলে হ'লেও গৈ পেলাই বেলেগ এখন কাণ্ট্ৰিত ছেটেল হয়গে, আৰু তেওঁক মানে আৰু কোনো বিচাৰি নাপায় মানে। সেই প্ৰচেছটোক কয় জোহাটছু বুলি কয়। সেয়ে মানে মানুহজন মানে নিজৰ আইডেণ্টিটিটোৱে নাইকিয়া কৰি দিয়ে, মানে ৰাত মানে ইনচান গায়ব। তো ঠিক আছে, তো এইটো একচুৱেলি হৈ আছে। আৰু সেইটো কাৰণে কিমান পে' কৰে জানে, 18 লাখ 20 লাখ তেনেকুৱা। মানে মই মানে মোৰ ইয়াৰ যিটো ৰিয়েলিটি আছে সেইটোৰ পৰা মানে মই একদম টোটেলি গায়ব হৈ গ'লো, মানে ডিচএপিয়াৰ হৈ গ'লো, আৰু মই বেলেগ এখন কাণ্ট্ৰিত গৈ পেলাই মই জীয়াই আছোগে। তো সেইকাৰণে মই যদি ইয়াতে থাকি পেলাই মোৰ টোটেলি আইডেণ্টিটিটো মই চেঞ্জ কৰি দিওঁ, মোৰ নাম একে আছে, মোৰ বেকগ্ৰাউণ্ড একে আছে, কিন্তু মই টোটেলি চেঞ্জ হৈ গ'লো, সেইটো যদি কৰিব পাৰো তেতিয়াহ'লে কিমান মানে বেলেগ এটা ভাল আহিব। মানে ৰেসপেক্ট লেভেল মানে ইয়াত আছে, মানুহে মোক ইমানেই ৰেসপেক্ট কৰিছে যে মানে মই ইমেজিনো কৰিব নোৱাৰো। তো সেইটো কাৰণে ইমান এটা ডাঙৰ ট্ৰান্সফৰমেশ্যন যদি আহে লাইফত, মানে এইটো মোৰ ছেকেণ্ড লাইফ উইথ মানে এক্সপিৰিয়েঞ্চ। ইমান দিনে লাইফত এক্সপিৰিয়েঞ্চ নাছিলে, তো সেইকাৰণে হেৰি কি বুলি কয়, মানে চেঞ্জ হ'ব পৰা নাছিলোঁ। কিন্তু এতিয়াতো লাইফত এক্সপিৰিয়েঞ্চো হ'ল, বহুত ভাল, তিতা কেঁহা বেয়া, মানে চব ধৰণৰ এক্সপিৰিয়েঞ্চ হ'ল ন। তো এতিয়া উইথ দ'জ এক্সপিৰিয়েঞ্চ মানে মই নতুন এটা লাইফ ষ্টাৰ্ট কৰিছোঁ, আৰু নতুন এটা পাৰ্চনেলিটি বনাইছোঁ, নতুন মোৰ পাৰ্চনেল ৰিয়েলিটি, মই মানুহজনীয়ে নতুন, মানুহটোৱে নতুন, তো টোটেলি নতুন। তো তেতিয়াহ'লে কিমান ভাল লাগিব, এইটো ছেকেণ্ড লাইফ মানে। তো সেইটো মই বনাব পাৰোঁ, চুজ কৰিব পাৰোঁ। কিন্তু আমাৰ যিবিলাক ট্ৰেডিশ্যনেল স্কুল আছে, কলেজ আছে, বা য'তে আমি যিয়ে শিকিছোঁ আজিলৈকে, ইনষ্টিটিউটত গৈ পেলাই যিয়ে শিকিছোঁ, যিমানেই পঢ়িছোঁ, সেইবিলাকে এইটো বস্তুত অলপো হেল্পেই নকৰে, ক'তোৱে হেল্প নকৰে। কেলে নকৰে, আমি এতিয়া স্কুলত পঢ়া বস্তুখিনি কিমানখিনি কামত আহে প্ৰেক্টিকেল লাইফত, ক'তো নাহে। কলেজতো বহুতখিনি বেলেগ কিবা এটা ডিফাৰেণ্ট বস্তু এটা পঢ়িবলৈ পাওঁ আমি, হয়নে নহয়? তাৰপিছত কলেজত যিখিনি পঢ়িলোঁ সেইখিনি প্ৰেক্টিকেল লাইফত কিমানখিনি এপ্লাই কৰিব পাৰোঁ, এপ্লিকেবল কিমান হয়, বহুত কম। তাত মানে পাৰ্চনেলিটিৰ কথা, কমিউনিকেশ্যনৰ কথা, কেনেকৈ হিউমেন বিঙক বুজিব লাগে, হিউমেন ইণ্টেলিজেঞ্চ কেনেকৈ বুজিব লাগে, সাইকোলজি কেনেকৈ বুজিব লাগে, সেইবিলাক মেটাৰে নকৰে। এতিয়া যদি সাইকোলজিও পঢ়ায় কোনোবাই, বিজনেছ মেনেজমেণ্টো পঢ়ায়, হিউমেন মেনেজমেণ্টো পঢ়ায়, হিউমেন ৰিচোৰ্চো পঢ়ায়, তেতিয়া হ'লেও তাৰমানে মানুহটো টোটেলি চেঞ্জ কৰি নিদিয়ে, যিটোৱে মেইন
ৰিজাল্টটো আনিব সেই মেইন ৰিজাল্টটো আনিবলৈ তাৰমানে মেইন মানুহটোৰ ওপৰতে কাম নকৰে অকল বাহিৰা কিছুমান সাৰফেস লেভেলৰ বস্তু বুজাই পেলাই কোৰ্সটো খতম কৰি দিয়ে কিন্তু ইমাজিন কৰক এনেকুৱা এটা ইনষ্টিটিউট আছে বা এনেকুৱা এটা কোৰ্স আছে 6 মাহৰ 3 মাহৰ বা এবছৰৰ এনেকুৱা এটা ডিগ্ৰী আছে য'ত আপুনি গ'ল ঠিক আছে আপুনি গৈ পেলাই মানে একদম পুৰা ক্লাছ কৰিলে একদম মন প্ৰাণ দি পেলাই আপুনি আপোনাৰো 100% দিলে মানে হা তাৰ পিছত আপুনি যেতিয়া ওলাই আহিছে তাৰ পৰা যেতিয়া আপুনি ডিগ্ৰীটো পালে আপুনি গ্ৰেজুৱেট হ'ল তাৰ পৰা গ্ৰেজুৱেচন ললে তেতিয়া আপুনি টোটালি বেলেগ এটা চেঞ্জ মানে পুৰা টোটালি আপোনাৰ মানে টোটালি সব আৰু একদম দেখাৰ পৰা মানে শুনাৰ পৰা আপোনাক যি শুনিব হিও মানে ফিল কৰিব যে মানে ওয়াও ই দেখোন একদম টোটালি চেঞ্জ হৈ গ'ল তাৰ পিছত আপুনি লাইফটো বেলেগক আপুনি যেনেকে ট্ৰিট কৰে যেনেকে ৰেসপেক্ট দিয়ে বা আপোনালে যেনেকে মানুহে ৰেসপেক্টফুলি চাই হেবু টোটালি চেঞ্জ হৈ গ'ল আৰু হেতু ইমানে মানে ভাল ইমানে আপুনি মানে বিয়ন্ড আপোনাৰ ইমেজিনেশন আছিল ভাবক হেতু কেনেকুৱা লাগিব হেতু লাইফ মজা লাগিব হয় না নহয় আৰু হেতু পসিবল হয় মই নিজৰ লাইফত হেতু ফিল কৰিছো একচুয়ালি মই নিজকে ট্ৰান্সফৰ্ম কৰিলো হেতু এদিনত হোৱা বস্তু নহয় মই ডেফিনেটলি নকওঁ যে এটো আপোনাৰ পটককে হৈ যাব কিন্তু হেতু ইম্পসিবল নহয় হেতু পসিবল হয় কিন্তু তথাপিতো বহুত মানুহে আমি কিয় নকৰো হেতু কেলে আমি ইমান সিম্পল হয় মানে কৰিব পাৰি এটো লাইফতে মানে অলপ যদি আমি এফৰ্ট দিও আমাৰ যদি অলপ মানে নিজৰ মানে ব্ৰেইনটো ইউজ কৰো বা মানে টাইম দিও নিজৰ লাগে বুলি ভাবো বস্তুটোক ইম্পৰ্টেন্স দিও তেতিয়া হলে যদি ইমান ট্ৰান্সফৰমেশন আনিব পাৰি তো তেতিয়া হলেও কেলে নকৰো কামটো কাৰণ কেলে আমি নাজানোই আজিলৈকে গমেই পোৱা নাছিলো যে এটো বস্তু ইম্পৰ্টেন্ট হয় মানে মই যে মোৰ ওপৰত কাম কৰিলে মানে মোৰ গোটেই লাইফটো চেঞ্জ কৰিব পাৰিম হেতু ভাবাই নাই কেতিয়াও হয় নে নহয় তাৰ পিছত সেকেন্ড ৰিজনটো হৈছে কোনোৱে কৰা নাই আমাৰ ওচৰে পাজৰে মই যিমানলৈকে জানো মোৰ খানদানত মোৰ 7টা গোষ্ঠীত মোৰ ওচৰে পাজৰে মোৰ ফ্ৰেন্ড সাৰ্কেলত বা মানে মই যিমানখিনিলৈকে স্প্ৰেড হৈ আছো মোৰ যিমানলৈকে মানে নেটৱৰ্কিং আছে মই কাকুৱে দেখা নাই মানে তেনেকে কোনোবা যে চেঞ্জ হৈছে ইমান টোটালি ড্ৰাস্টিকলি কিবা এটা কৰি পেলাই মই নেজানো তেনেকুৱা যে কিবা প্ৰসেস আছে বুলি তো হে কাৰণে নাই হোৱা আজিলৈকে থাৰ্ড ৰিজনটো হৈছে কোনো স্কুলত নাই শিকোৱা আজিলৈকে কোনো বুকত নাই পোৱা আজিলৈকে কোনো একোটা মানে মই গমেই পোৱা নাই এনেকুৱাও যে কিবা এটা শিকিব লগা আছে বুলি আৰু শিকিবলৈ কিবা জায়গা আছে বুলি তেনেকুৱা একো গমেই পোৱা নাই তো হে কাৰণে কৰা নাই আজিলৈকে আৰু ফোৰ্থ ৰিজনটো হৈছে কনসিস্টেন্সি কেতিয়াবা যদি নিজকে চেঞ্জ কৰিব লৈছো এতিয়া বহুত মানুহে জিম জয়েন কৰে বহুত মানুহে নিউ ইয়াৰ অহা লগে লগে এই ডাঙৰ ৰিজলিউশন লয় তাৰ পিছত বহুতে ৰুটিন ফলো কৰিব বিচাৰে তাৰ পিছত বহুতে মেডিটেশন কৰিব বিচাৰে যোগা জয়েন কৰে ডান্স ক্লাস জয়েন কৰে কিবা কিবি হেন টেন সব ট্রাই কৰে লাইফত কিন্তু কি হয় কনসিস্টেন্সি নাথাকে মানে দুদিনমান কৰিলো বহুত ভাল লাগিলে কেমাহ মান কৰিলো মানে বহুতে ভাল লাগিলে তেতিয়াতো মোৰ পাৰ্সোনালিটিটো বেলেগ আছিল মই বেলেগকে হেৰি কৰিছিলো কিন্তু হে কনসিস্টেন্সিটো নাথাকে তাৰমানে এটা নহয় এটা জায়গাত গৈ পেলাই হেতু মানে লাইফৰ পৰা নোহোৱা হৈ যায় তো হেতুৱে মানে মোক বহুত এটা ডাঙৰ ৰিজাল্ট আনি নিদিয়ে তো হে কাৰণে মই এনেকুৱা কি কৰিলে মই নিজকে পুৰা ট্ৰান্সফৰ্ম কৰিব পাৰিম আৰু কনসিস্টেন্সিটো থাকিব মোৰ লাইফত মানে কনসিস্টেন্ট গ্ৰোথ আহি থাকিব লাহে লাহে এবছৰ দুবছৰকে মানে যেতিয়া মই গৈ থাকিম আগবাঢ়ি 10 বছৰত মানে মোৰ লাইফটো মানে বেলেগ কৰবাত থাকিব আৰু বেলেগ এটা লেভেল পাই যাম মই তো হেখিনি কেনেকে পাম ঠিক আছে এতিয়া মই কেনেকে কৰিলো হেখিনি মই কম আৰু হেখিনি মই কৰাৰ পিছত এতিয়া মই ফিল কৰো যে মানে এতিয়া মই বেলেগকো শিকাব পৰা অৱস্থাত আছো তাৰমানে আৰু মই হেকানে কোচিং কৰো ক্লাস লও মোৰ মই কৈছো যে মই এতিয়া কি কাম কৰো মই পিছত কম বুলি কৈছিলো ন তো হেকানে মই এটোৱে কাম কৰো মোৰ জব এটো যে মই মানে মানুহক ট্ৰান্সফৰ্ম কৰিব কাৰণে যি কিটা কি পইণ্ট লাগে কিছুমান বহুত সৰু বস্তুৰ এটা লানি গাঠি পেলাই মানে নিজৰ লাইফটো এটা কনসিস্টেন্সি লেভেলত নি পেলাই নিজকে ট্ৰান্সফৰ্ম কৰি পেলাই নিজৰ লাইফত ফাইনান্সিয়েল এবান্ডেন্স হওক বা হেলথ হওক বা ৰেসপেক্ট হওক বা যি লাগে মোৰ ফ্ৰীডম সেন্স অফ ফ্ৰীডম মানে মই যে ফ্ৰী হয় মই যে কাৰো তলত নাই বুক একোৱে বান্ধিব পৰা নাই নাহি মই টেনশন লৈছো কিবা নাহি মোৰ কিবা গিল্ট আছে হেব
সেইবোৰ সব মানে নাইকিয়া কৰি পেলাই এটা হোলিষ্টিক লাইফ এজন মানে মংক কেনেকে থাকিব মংক মানে হৈছে আপোনাৰ সাধু সন্ত মানে মংক মানে কি কম এই বুদ্ধিষ্ট মংকবোৰ থাকে যে সেই তেনেকুৱা তেওঁলোকৰ নিচিনা এটা কাম পিসফুল মাইন্ডসেট লৈ পেলাই মই ফ্যামিলি জীয়াই আছো তাৰমানে আৰু এনেকুৱা নহয় যে মই বিয়া নহয় হেতু নহয় মই বিয়াও হ'ম বিয়া হৈ পেলাই মোৰ বাচ্চাও হ'ব কেওস থাকিব লাইফত কিন্তু তথাপিতো মোৰ মাইন্ডসেটটো এনি টাইম মানে এটা স্টেবল মাইন্ডসেটত মানে মই থাকিব পাৰিম আৰু হেতু মই কৰিলো যিহেতু তো মানে মই এটা শিকাবও পাৰিম মোৰ এই মই কৈছো নহয় এই সৰু সৰু বস্তুবোৰ লানি গাঠি পেলাই এডাল মানে ধুনীয়া মালা আৰু হেডাল মানে মই কব পাৰিম জুনে মানে টোটালি মানে পুৰা হেৰি কৰি লয় মানে এটো কি জাপ কৰি লয় মানে পুৰা শিকি লয় কোৰ্সটো যদি কমপ্লিটলি কৰি লয় নহয় তেতিয়া হলে ডেফিনেটলি মই গ্যাৰান্টি দিছো যে হেজন মানুহে নিজৰ লাইফৰ ট্ৰান্সফৰমেশন দেখিবই হেতু ইনএভিটেবল মানে হেতু কোনেও ৰখাব নোৱাৰে তো হেনেকুৱা এটা ট্ৰান্সফৰমেশন সবকে লাগে কোনোবাই যদি আজি লাইফত ষ্টাক হৈ আছে কৰবাত আপুনি যদি ভাবিছে মোৰ লাইফটো মানে এনেকুৱা হল আৰু মানে মই একসেপ্ট কৰি লৈছো যে মানে মোৰ লাইফত আৰু গ্ৰোথ নহয় বা মানে মোৰ পইচা পাতি ক্ষেত্ৰত ইমানে অভাৱ কিন্তু মানে সবে তেনেকে জীয়াই আছে তো সবৰে প্ৰবলেম তো হেতু নহয় আপুনি আপোনাক চেঞ্জ কৰক আপুনি বেলেগক চাই নাথাকিব বেলেগৰ কি প্ৰবলেম হৈছে হেতু তেওঁৰ মেটাৰ আপোনাৰ লাইফটো আপোনাৰ হাতত আপুনি আপোনাৰ লাইফৰ ক্ৰিয়েটৰ হয় তো হেকাৰণে আপুনি যদি ক্ৰিয়েটৰ হয় আপোনাৰ হাতত যদি সব সামৰ্থ্য দিছে তেতিয়া হলে আপুনি কি লিখিব নিজৰ লাইফত হেখিনি ভাবিব পাৰিছে জানো আজিলৈকে ভবাই নাই কেতিয়াও তো হেকাৰণে মই কৈছো নতুনকে ভাবিবলে শিকক নতুনকে মানে জানিবলে শিকক আৰু মোৰ এই কোৰ্সটো 1.5 মাহৰ হ'ব প্ৰতিদিনাখনে মই 15 মিনিটৰ কিবা এটা কাম কৰিব দিম আৰু সপ্তাহটো 3 দিন উইকলি মানে 3 দিন 3টা ক্লাস হ'ব তো হেকিটা যদি আপুনি এটেন্ড কৰি লয় 1.5 মাহৰ কাৰণে তেতিয়া হলে মানে আপুনি আপোনাৰ লাইফটোলে আৰু ঘুৰি নাচায় মই গ্যাৰান্টি দিছো হেতু আপুনি আৰু আপোনাৰ লাইফৰ যেটো এতিয়া আপুনি ষ্ট্ৰাগল কৰি আছে যিখিনি প্ৰবলেম ফেস কৰি আছে বা আগৰ পৰা যিখিনি চলি আহিছে এতিয়ালৈকে আপুনি যিখিনি মানে কনসিস্টেন্টলি কমপ্লেইন কৰি আছে নিজক লৈ পেলাই নিজৰ লাইফক লৈ পেলাই সদায় একেটা প্যাটাৰ্নে ৰিপিট হৈ আছে সদায় মোৰ পইচা পাতিয়ে দৰকাৰ হয় সদায় মোৰ পইচা পাতিয়ে নাইকিয়া হয় সদায় মোৰ হেলথৰ ইস্যু এটো চলিয়ে আছে বছৰকে বছৰ তাৰ পিছত মেন্টালি মই কেতিয়াও শান্তিত নাথাকো মই বেলেগক চাই অকল নিজকে দুখ কৰি আছো হেবোৰ টোটালি নাইকিয়া হৈ যাব আপোনাৰ লাইফৰ পৰা আপুনি মানে টোটালি নিজকে টোটালি চেঞ্জ দেখিব তো হেকাৰণে নিজে যেতিয়া চেঞ্জ হৈ গলো টোটালি মোৰ লাইফষ্টাইলটো অটোমেটিক চেঞ্জ হ'ব তাৰমানে হেতু মই বিচাৰিলেও ৰখাব নোৱাৰো মানে মই যেতিয়া চেঞ্জ হৈছো মই যেতিয়া ভাল হৈছো মোৰ লাইফটো অটোমেটিক ভাল হ'ব মই তাত আৰু বেলেগকে এফৰ্ট দিব নালাগে তাৰমানে ঠিক আছে তো হেকাৰণে মই ইয়াতে WhatsAppৰ এটা লিংক দিম তো হেতুত জয়েন কৰিব হেতুত জয়েন কৰা মানে মই বুজিম যে আপুনি ক্লাছটোৰ কাৰণে হেৰি হয় ইচ্ছুক হয় ইন্টাৰেস্টেড হয় তো আৰু মই কিছুমান টেস্টিমনিও আনিম যি অলৰেডি ক্লাছ কিটা কৰিছে কিছুমানে কৰিছে নহয় তো তেওঁলোকৰ টেস্টিমনিবোৰ পঠাম যে তেওঁলোকে লাইফত কেনেকে চেঞ্জ দেখিছে কিমান মেন্টালি ইমোশনালি কেনেকে ব্যালেন্স হৈছে কেনেকে মেন্টালি ষ্ট্ৰং হৈছে কেনেকে জীৱনটোক নতুন এটা ভিউ পইণ্ট দি পেলাই চাইছে তো তেওঁলোকৰ টেস্টিমনিবোৰ পাব আপোনালোকে ঠিক আছে তো মই ভাবো আপোনালোকে ডেফিনেটলি নিজৰ লাইফটো যদি চেঞ্জ কৰিব বিচাৰিছে জিআই থাকুতে যদি বেলেগ এটা নতুন লাইফ লাগে তেতিয়া হলে ডেফিনেটলি জয়েন কৰিব মই আশা ৰাখিলো আপোনালোকে আহিব বুলি ঠিক আছে আজিলৈ আহো ধন্যবাদ